নমস্কাৰ আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে তাৰে ভিতৰত প্ৰথমটো খবৰে হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ মেট্ৰিক পৰীক্ষাৰ্থী কনিষ্ঠ বল আৰু অৰুণোদয়ক লৈ এবাৰ পাঁচটাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে 28 নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোত মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব প্ৰায় 300 টকা পৰ্যন্ত 4,25,000 মেট্ৰিক পৰীক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱা পৰ্যন্ত পৰীক্ষাৰ্থীসকলে লাভ কৰিব এই ধন মেট্ৰিক পৰীক্ষা অনুষ্ঠিত নোহোৱা পৰ্যন্ত অৰ্থাৎ ডিসেম্বৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত লাভ কৰিব এই 300 টকাটো কেৱল ইমানেই নহয় আহি থকা ডিসেম্বৰ মাহৰ 3 তাৰিখে প্ৰদান কৰা হ'ব আৰক্ষী কনিষ্ঠ বলৰ নিযুক্তি পত্ৰ গুৱাহাটীতেই প্ৰদান কৰা হ'ব কনিষ্ঠ বলসমূহৰ নিযুক্তি পত্ৰ ফেসবুক লাইভ যোগে ইতিমধ্যে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এইখিনিতে প্ৰাৰ্থীসকলক লগত এগৰাকী অভিভাৱক লৈ আহিবলৈ ইতিমধ্যে পৰামৰ্শ প্ৰদান কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰিও বিভিন্ন বিভাগৰ নিযুক্তি পত্ৰ শীঘ্ৰে প্ৰদান কৰা হ'ব আনফালে আহি থকা 12 ডিসেম্বৰ তাৰিখে বিটিআৰত আৰম্ভ হ'ব অৰুণোদয় আঁচনিৰ কামকাজ কুকৰাঝাৰত এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিব বিটিআৰত অৰুণোদয় আঁচনি ফেসবুক লাইভ যোগে এনেদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি বিগ ব্ৰেকিং নিউজ কিয়নো কথমপি ইতিমধ্যে প্ৰাণ ৰক্ষা পৰিছে গৌৰৱ গগৈৰ এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে এবাৰ গৌৰৱ গগৈৰ বাহন আৰু এই সন্দৰ্ভত ক'ত কেতিয়া কেনেকৈ ঘটনাটো সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো কথমপি এইবাৰ প্ৰাণ ৰক্ষা পৰিছে গৌৰৱ গগৈৰ এক ভয়ংকৰ দুৰ্ঘটনাত এইবাৰ পতিত হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বাহন যোৰহাটৰ ডিচিবি ৰোডত দুৰ্ঘটনাত পতিত হয় গৌৰৱ গগৈৰ বাহনখন আমি জানিব পৰা মতে দলঙৰ ৰেলিঙৰ ওপৰত উঠি যায় গৌৰৱ গগৈৰ সেই বাহনখন পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ এইবাৰ 1.5 লাখ টকাতে ভাৰতীয় হৈ পৰিছে একাংশ বাংলাদেশী আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়া জালত পৰিছে 4 গৰাকী বাংলাদেশী যুৱতী আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো এইবাৰ 1.5 লাখ টকাতে ভাৰতীয় হৈ পৰিছে একাংশ বাংলাদেশী লোক এটা বিগ ব্ৰেকিং কিয়নো জালত পৰিছে ইতিমধ্যে 4 গৰাকীকৈ বাংলাদেশী যুৱতী ইতিমধ্যে এই ভয়ংকৰ তথ্যই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য জালত পৰিছে বৰ্তমান সময়ত সেই 4 গৰাকীকৈ বাংলাদেশী যুৱতী আৰু সেই বাংলাদেশী যুৱতীকেইগৰাকীয়ে দালালৰ জৰিয়তে ভাৰত বাংলাদেশ সীমান্তৰে প্ৰৱেশ কৰিছিল অসমত আৰু সেই যুৱতীকেইগৰাকীৰ পৰা প্ৰায় 1.5 লাখ টকা লৈছিল দালালে কৰ্মসংস্থাপনৰ প্ৰলোভন দি অনা হৈছিল সেই যুৱতীকেইগৰাকীক অসম হৈ ৰেলেৰে বহিৰাজ্যলৈ যাওঁতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে সেই 4 গৰাকী যুৱতীক বঙাইগাঁও ৰেল ষ্টেচনত আৰক্ষীৰ হাতত ধৰা পৰে অৱশেষত সেই যুৱতীকেইগৰাকী আৰু সেই যুৱতীকেইগৰাকীৰ ভিতৰত ক'বলৈ গ'লে সোমাইয়া আখতাৰ তাছমিয়া সুহানা খাতুন আখিৰ লগতে আবিৰা চৌধুৰী আৰু চিৰিনা আখতাৰ ফাৰিয়া আৰু এই 4 গৰাকী যুৱতীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বঙাইগাঁও ৰেল ষ্টেচনৰ পৰা পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদক লৈ এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ কিয়নো একেলগে এবাৰ 5000 বিঘা মাটিত চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু এই খবৰটো জনাৰ পিছতে এতিয়া নগাঁৱৰ একাংশ বেদখলকাৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক পুনৰ জনাইছো একেলগে এইবাৰ 5000 বিঘা মাটিত চলিবলৈ গৈ আছে প্ৰশাসনৰ বুলডোজাৰ উচ্ছেদৰ এই খবৰটো জনাৰ পাছতে এতিয়া নগাঁৱত একাংশ বেদখলকাৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতি অচিৰেই উচ্ছেদ চলিব কামপুৰৰ লুতুমাৰী সংৰক্ষিত বনাঞ্চলত ইতিমধ্যে সাজু হৈ পৰিছে নগাঁও জিলা প্ৰশাসন প্ৰায় 5000 বিঘা বেদখলীকৃত ভূমি মুক্ত কৰাৰ টাৰ্গেট নিৰ্ধাৰণ কৰিছে নগাঁও প্ৰশাসনে চলাবলৈ গৈ আছে এইবাৰ বৃহৎ উচ্ছেদ অভিযান আৰক্ষী ভৰ্তি বাহন এইবাৰ ঢাপলি মেলিছে লুতুমাৰী সংৰক্ষিত বনাঞ্চললৈ বৰ্তমান সময়ত বসবাস কৰিবলৈ অকণমান মাটি বিচাৰি বেদখলকাৰীৰ মাজত লাগিছে এতিয়া হাহাকাৰ সপোনৰ ঘৰখন প্ৰশাসনে ভাঙি দিয়া খবৰটো লাভ কৰাৰ পাছতে হুগুখাই কান্দিছে এতিয়া প্ৰত্যেকগৰাকী অবৈধ বেদখলকাৰীয়ে পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ ২৬ৰ নিৰ্বাচনত যদিহে কেনেবাকে আকৌ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই তেন্তে প্ৰথমতে উত্থাপন হ'ব ইউচিচিৰ সন্দৰ্ভত এনেদৰে এতিয়া বিধানসভাৰ মজিয়াত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে ৰাজ্যত শীঘ্ৰেই আহিব ইউনিফৰ্ম চিভিল কোড
অহাবাৰ মুখ্যমন্ত্ৰী যদিহে মই আকৌ হওঁ তেন্তে সদনত প্ৰথমতে উত্থাপন হ'ব UCC। বিধানসভাৰ প্ৰথমখন অধিৱেশনতে আহিব UCC। মই মুখ্যমন্ত্ৰী হৈ উভতি আহিলেই UCC আনিম, এয়া মোৰ স্পষ্ট কথা। লগতে মোক যিয়ে যিমান পাৰে বাধা দিয়ক, কিন্তু মোক যদি বাধা দিব নোৱাৰে সদনৰ প্ৰথমখন অধিৱেশনতে UCC আহিবই। ভুলতো যদি পুনৰবাৰ মুখ্যমন্ত্ৰী মই হওঁ সদনত আহিব UCC। সদনৰ মজিয়াত অখিল গগৈক এনেদৰে স্পষ্টভাৱে মন্তব্য কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।